Honorable Member Biswajit Phugat. সন্মানীয় উপাধ্যক্ষ মহোদয়, মই 301 জৰিয়তে এটা সময়ৰ এটা ইতিহাসৰ কিছু কথা আলোচনাৰ পোষকতা কৰিছোঁ। আমি সকলোৱে জানো যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ যি আমাৰ মূল বৈশিষ্ট্য যে অসমীয়া ভাষাটো প্ৰায় 1500 বছৰ পুৰণি ভাষা, সেই কথা বা অসমীয়া ভাষাৰ প্ৰাচীনত্ব প্ৰমাণ কৰিবৰ বাবে আমাৰ হাতত যি সম্বল আছিল, সেই সম্বল আছিল সৰু পথাৰৰ নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি আৰু সৰু পথাৰৰে দুবৰণী শিলালিপি। এই দুইখন শিলালিপি 4ৰ্থ-5ম শতিকাৰ বুলি প্ৰতিষ্ঠা হৈছে আৰু সেই সময়ছোৱা দুবৰণী আৰু নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি আৱিষ্কাৰ হোৱাৰ সময়ছোৱাত আচলতে দৈয়াং ধনশিৰি উপত্যকাৰ সৰু পথাৰত কি সভ্যতা বিৰাজ কৰিছিল, কোন ৰাজবংশৰ ৰাজত্ব আছিল বা সেই সময়ৰ সভ্যতা কেনেধৰণৰ আছিল, তাৰ বিস্তৃত আলোচনা আজিলৈকে হোৱা নাই। অধ্যক্ষ মহোদয়, সেই সময়ৰ যি নগাজুৰি খনিকৰ গাঁৱৰ শিলালিপি 3টা খণ্ডত পোৱা গৈছে আৰু তেনেকৈ দুবৰণীতো আমি বহুকেইখন শিলালিপি পাইছোঁ, য'ত ৰত্নবৰ্মন, বসুন্ধৰা বৰ্মন, দীঘলেশ বৰ্মন আদিৰ ৰজাৰ নাম উল্লেখ আছে। আমি যদি গভীৰভাৱে চাওঁ, সেই সময়ত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল, ভাৰতবৰ্ষত সেই সময়ত গুপ্ত ৰাজ্য আছিল আৰু এলাহাবাদৰ শিলালিপি যদি আমি চাওঁ, এলাহাবাদৰ শিলালিপিত সেই সময়ৰ সীমান্তৱৰ্তী বা প্ৰান্তীয় ৰাজ্যসমূহৰ কথা উল্লেখ কৰা হৈছে আৰু শিলালিপিত এটা কথা লিখা হৈছে যে সমতাত দবকা কামৰূপ নেপাল কৃতিপুৰা। এই যিকেইখন ৰাজ্যৰ কথা কোৱা হৈছে, সেই ৰাজ্যকেইখন হ'ল গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক ভাৰতৰ বিভিন্ন ঠাইত থকা প্ৰান্তীয় ৰাজ্য। অসমৰ ক্ষেত্ৰত বৰ্মন বংশই ৰাজত্ব কৰা সেই সময়ৰ কামৰূপ ৰাজ্যৰ সবিশেষ বুৰঞ্জীয়ে ঢুকি পাইছে, কিন্তু দবকা ৰাজ্যৰ বিষয়ে আলোচনা বিলোচনা হোৱা নাই আৰু দবকা ৰাজ্যৰ বিষয়ে যথেষ্ট অধ্যয়ন আৰু গৱেষণাৰ সমল আছে। আমি যিখিনি কথা লক্ষ্য কৰিছোঁ যে সৰু পথাৰৰ দুবৰণীত যি ঐতিহাসিক সম্বল উদ্ধাৰ হৈছে, এই দুবৰণী অঞ্চলেই আছিল সেই সময়ৰ দবকা ৰাজ্যৰ ৰাজধানী। আজি তাত যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন আৱিষ্কাৰ হৈছে, এই কীৰ্তিচিহ্নসমূহৰ এটা সময়ত পুৰাতত্ত্ব বিভাগে আৱিষ্কাৰ কৰাৰ সময়ত সেই সময়ৰ সঞ্চালক ডক্টৰ হেমেন্দ্ৰনাথ দত্ত ডাঙৰীয়াই শিৱসাগৰৰ চৰাইদেউ আৰু সৰু পথাৰৰ দুবৰণী এই দুইডোখৰ ঠাই ৱৰ্ল্ড হেৰিটেজ চাইট হ'ব পাৰে বুলি আৰ্কিঅলজি ছাৰ্ভে অফ ইণ্ডিয়ালৈ প্ৰতিবেদন প্ৰেৰণ কৰিছিল। পৰৱৰ্তী অৱস্থাত চৰাইদেউক ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হ'ল, কিন্তু দুবৰণীৰ সম্পৰ্কত বিশেষ গৱেষণা বা অধ্যয়ন এতিয়ালৈকে হোৱা নাই। অধ্যক্ষ মহোদয়, দুবৰণীৰ সভ্যতা এনেকুৱা যে দুবৰণী অঞ্চলত যদি আপুনি চায়, তাত মানুহৰ ঘৰে ঘৰে ঐতিহাসিক মূৰ্তি উদ্ধাৰ হৈছে। তাত শতাধিক এনেধৰণৰ শিলৰ মূৰ্তি উদ্ধাৰ হৈছে যিবিলাকে এটা সময়ৰ সভ্যতা আৰু সংস্কৃতিৰ এটা ৰাজত্বৰ পৰিচয় দিয়ে। দুবৰণীত আমি কিছুদিনৰ পূৰ্বে যোৱা 21 ফেব্ৰুৱাৰী তাৰিখে তাতে আৱিষ্কৃত সূৰ্য মূৰ্তিক লৈ এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰিছোঁ। অধ্যক্ষ মহোদয়, যিভাগ সূৰ্য মূৰ্তি তাত আৱিষ্কাৰ হৈছে, এই সূৰ্য মূৰ্তিৰ হাতোটা ঘূৰাই টানি নিয়া এখন ৰথত এজন সাৰথী আছে, তাত সূৰ্য দেৱতাৰ মূৰ্তি আছে আৰু তাতে সূৰ্যৰ 2গৰাকী পত্নী সন্ধ্যা আৰু ছায়াৰ মূৰ্তি আছে একেডোখৰ শিলতে। দুবৰণীৰ আশে পাশে বিভিন্ন ঠাইত ইটা কিছুমান পোৱা যায়, এনেকুৱা জেগা পোৱা যায় যে 1 বিঘা 2 বিঘা মাটিত ইটা কিছুমান আছে, যিবিলাক ইটা চেপেটা আৰু 1000 বছৰ পুৰণি ইটা। দুবৰণীৰ যি ঐতিহাসিক ক্ষেত্ৰ আছে, এই ঐতিহাসিক ঠাইটুকুৰা যিখিনি আৰ্কিঅলজি ডিপাৰ্টমেণ্টে লৈ থৈছে, তাৰ চাৰিওফালে পুখুৰী আছে। এই পুখুৰীৰ মাজত যি ৰাজধানীৰ ভগ্নাৱশেষ আছে, ৰজাদিনীয়া ঘৰৰ অৱশেষ আছে,
কোৱা হয় যে কৌটিল্যৰ অৰ্থশাস্ত্ৰত যি জলদুৰ্গৰ ব্যৱস্থাৰ কথা উল্লেখ আছে তাৰ সমপৰ্যায়ত দুবৰণিত এক ৰাজধানী নিৰ্মাণ কৰা হৈছিল। অধ্যক্ষ মহোদয়, দুবৰণি অঞ্চলত যি বিষ্ণু মূৰ্তি আৱিষ্কাৰ হৈছে, এই বিষ্ণু মূৰ্তি যদি চাই আপোনালোকে ছ'চিয়েল মিডিয়াটো পাব, এই বিষ্ণু মূৰ্তিৰ অৱয়ব হুবহু আজি অযোধ্যাৰ ৰাম মন্দিৰৰ অৱয়বৰ লগত 70% মিল আমি দেখিবলৈ পাম। আজিৰ পৰা প্ৰায় 1700 বছৰ পূৰ্বে দুবৰণি অঞ্চলত সৰু পথাৰত যি ডবকা ৰাজ্যৰ ৰাজধানী আছিল, সেই ডবকা ৰাজ্যৰ পৰা ধনশিৰি নদীয়েদি বহিৰাজ্যৰ লগত বেপাৰ বাণিজ্য কৰিব পৰাকৈ ধনশিৰি নদীৰ পৰা এটা দেশ নিৰ্মাণ কৰাৰ, এটা নলা নিৰ্মাণ কৰি নাও আহিব পৰাৰ ব্যৱস্থা আছে। দুবৰণি অঞ্চলত ভগৱান বৰাহৰ মূৰ্তি আৱিষ্কাৰ হৈছে। ভগৱান বৰাহৰ মূৰ্তি আৱিষ্কাৰ কৰা অসম তথা অন্য অঞ্চলত নাই। অধ্যক্ষ মহোদয়, সূৰ্য দেৱতাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰা ইমান সহজ কথা নহয়। কোনাকৰ মন্দিৰ নিৰ্মাণ হৈছিল, কিন্তু কোনাকৰ মন্দিৰতো উৰিষ্যাত সূৰ্য দেৱতাৰ পূজা অৰ্চনা সম্ভৱ হোৱা নাই। আজি দুবৰণিত যিবিলাক ঐতিহাসিক সম্পদ আৱিষ্কাৰ হৈছে, সেই সম্পদবিলাকৰ সম্পৰ্কত আমি যদি গুৰুত্ব সহকাৰে আলোচনা কৰোঁ, অধ্যয়ন কৰোঁ, গৱেষণা কৰোঁ। মোক অকণমান সময় দিয়ক অধ্যক্ষ মহোদয়, অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ সময়ৰ কথা মই কৈছোঁ, মোক অকণমান সময় দিবলৈ অনুৰোধ জনাইছোঁ। হৈছে, টাইম নাই আৰু। সেই সময়ছোৱাৰ যদি এক মিনিটত সেই সময়ছোৱাৰ যদি অধ্যয়ন আমি কৰোঁ, অসমৰ বুৰঞ্জীৰ এটা নতুন অধ্যায় মুকলি কৰিব পৰা হ'ব, য'ত কামৰূপ আৰু ডবকা দুখন ৰাজ্যৰ কথা এলাহাবাদ লিপিত আছে। যি শিলালিপিত, আজি দুবৰণি শিলালিপিত মহাভাৰতৰ কথা উল্লেখ আছে। যি দুবৰণি আৰু নগাজৰি শিলালিপিত অসমীয়া ভাষাৰ প্ৰাচীনত্ব উপলব্ধি আছে। মই অনুৰোধ জনাওঁ, এই দুবৰণি অঞ্চল, দেৱভূমি দুবৰণিৰ ওপৰত অধিক গৱেষণা হওক। পুৰাতত্ব বিভাগ আৰু অসমৰ শিক্ষা বিভাগে গৱেষণাৰ ব্যৱস্থা কৰক। বিশেষকৈ অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি হোৱাৰ পাছত ধ্ৰুপদী ভাষাৰ জৰিয়তে গৱেষণাৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ জৰিয়তে দুবৰণি অঞ্চলত ব্যাপক গৱেষণা কৰি এই অঞ্চলৰ ইতিহাস উদ্ধাৰ কৰিবৰ কাৰণে মই মাননীয় সদনৰ জৰিয়তে শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।